এটা গীতত মানে কেইজনমান ব্যক্তি জড়িত হৈ থাকে, যেনে গীতিকাৰে গীত লিখিব, সুৰকাৰে সুৰ কৰিব, আৰু কোনোবা গায়ক বা গায়িকাই সেই গীতটি গাব, আকৌ কোনোবাই মিউজিক কম্প'জ কৰিব। এটি গানত অতি কমেও 4-5জন, আৰু তোমাক অন্য শিল্পীবিলাকৰ কথা মই কোৱাই নাই, গীটাৰ বজোৱা, তবলা বজোৱা, এইবিলাকৰ কথা কোৱাই নাই, কিন্তু অতি কমেও 4জন ব্যক্তি জড়িত হৈ থাকে। তেওঁলোকৰ কথাখিনি তোমালোকে মনত ৰাখিবা। আৰু যিটো গীত আমি গালোঁ, বিৰতে হালিছে, এইটো গীতটি লিখিছে আৰু সুৰ কৰিছে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে এই গীতটি লিখিছে আৰু সুৰ কৰিছে। আৰু ইয়াৰ আগৰ গীতটি ঝিৰ 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 যদি কাৰ আছিল গীতটি জানা? এই গীতটি লিখিছে আৰু সুৰ কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। গতিকে গীতটি গোৱাৰ লগে লগে এইটো অভ্যাস তোমালোকে গঢ়ি তুলিবা, যাতে গীতিকাৰ সুৰকাৰ গায়কৰ নামখিনি মনত থাকে।